Hello students, welcome to LearnBoost. তো আজিৰ এই স্পেচিয়েল ভিডিঅ'টো তোমালোকৰ লগত ডিছকাছ কৰিম তোমালোকৰ ক্লাছ 12ৰ ইংৰাজীৰ গোয়িং প্লেচেছ চেপ্টাৰটোৰ পৰা কিছুমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম যাৰ পৰা তোমালোকৰ ফাইনেল এক্সামত কমন পৰাৰ সম্ভাৱনা আছে কিয়নো আমি বহুতো চেম্পল পেপাৰ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ চাইছোঁ আৰু ইয়াতো কিছুমান কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায় তো আজিৰ এই ভিডিঅ'টোত আমি সেইবোৰ কুৱেশ্যন ডিছকাছ কৰিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা তো আহক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা হু ইজ দ্য ৰাইটাৰ অফ গোয়িং প্লেচেছ চেপ্টাৰটোৰ লিখক কোন আছিল তো ইয়াৰ আনসাৰ হ'ল A.R. Barton, a modern writer who lives in Zurich and writes in English, is the author of the short story Going Places. তো গোয়িং প্লেচেছ চেপ্টাৰটোৰ ৰাইটাৰজনৰ নাম হ'ল A.R. Barton, তেওঁ জুৰিচত বাস কৰা এজন আধুনিক লিখক নেক্সট কুৱেশ্যনটো হ'ল why was it most likely that the two girls won't find work after school মানে হ'ল স্কুল শেষ হোৱাৰ পিছত ছোৱালী দুগৰাকীয়ে কাম পোৱাৰ সম্ভাৱনা কিয় আছিল তো ইয়াৰ আনসাৰটো চোৱা for the two girls from financially poor background the biscuit factories would be the working place most likely as their hours were marked so মানে হ'ল আৰ্থিকভাৱে দুখীয়া পৰিয়ালৰ ছোৱালী দুগৰাকীৰ বাবে বিস্কুট ফেক্টৰীসমূহে কাম কৰাৰ আটাইতকৈ সম্ভাৱ্য স্থান আছিল কাৰণ তেওঁলোকৰ ভাগ্য তেনেকৈ আছিল নেক্সট কুৱেশ্যনটো হ'ল হু ইজ ডেৰেক তো ইয়াৰ আনসাৰ হ'ল ডেৰেক ইজ দ্য younger brother of the dominating character in Going Places, that is Sophie. Next question to all, name the sports for which Sophie's father had a strong passion. মানে হ'ল Sophieৰ দেউতাকে কোনটো খেলৰ প্ৰতি প্ৰবল অনুৰাগ ৰাখিছিল তো আনসাৰ হ'ল Sophie's father had a strong passion on football. Next question to all, what did Sophie dream of? Sophie কিহৰ ড্ৰিম দেখিছিল তো আনসাৰ হ'ল Sophie dreamed of owning a boutique. She also wanted to become an actress and a fashion designer. মানে হ'ল Sophie এখন ফুটবলৰ গৰাকী হোৱাৰ সপোন দেখিছিল লগতে তেওঁ এগৰাকী অভিনেত্ৰী আৰু ফেশ্বন ডিজাইনাৰ হোৱাৰ ইচ্ছা কৰিছিল নেক্সট কুৱেশ্যনটো হ'ল নেম দ্য টু ফ্ৰেণ্ডছ ইন দ্য প্ৰ'জ পিচ গোয়িং প্লেচেছ ইয়াৰ আনসাৰ হ'ল Sophie and Jancy. নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ডাজ Sophie want to have when she grown up or what did Sophie dream of মানে হ'ল Sophie ডাঙৰ হৈ কি হ'ব বিচাৰিছিল বা Sophie কিহৰ সপোন দেখিছিল তো আনসাৰ হ'ল Sophie dreamed of opening a boutique or becoming an actress or a fashion designer. Next question to all, which country does Danny Casey play for? Danny Casey কোনখন দেশৰ হৈ খেলে ইয়াৰ আনসাৰ হ'ল Danny Casey plays for Ireland. Next question to all, how work does Jeff do or how was Jeff employed মানে হ'ল জেফে কি কাম কৰে বা জেফৰ কৰ্মসংস্থাপন কেনেকা আছিল তো ইয়াৰ আনসাৰ হ'ল জেফ was an apprentice mechanic. জেফ এজন শিকান বিচ apprentice mechanic আছিল. Next question, who is Jeff? Answer হ'ল Jeff was Sophie's elder brother. Next, for whom does Sophie ask Danny Casey an autograph? Sophie কাৰ বাবে Danny Caseyৰ ওচৰত অটোগ্ৰাফ বিচাৰিছিল ইয়াৰ আনসাৰ হ'ল she asked him for an autograph for little Derek. Next question to হ'ল what job was Jeff engaged in? Does he entertain wild and impractical dreams like his sister? মানে হ'ল জেফ কি কামত নিয়োজিত আছিল তেওঁ কি তেওঁৰ বনীয়েকৰ দৰে বন্য আৰু অবাস্তৱ সপোন দেখিছিল নেকি তো আনসাৰ হ'ল Jeff was employed as an apprentice mechanic. He did not entertain wild and impractical dreams like his sister. মানে হ'ল জেফ এজন apprentice mechanic হিচাপে কৰ্মৰত আছিল তেওঁ তেওঁৰ বনীয়েকৰ দৰে বন্য আৰু অবাস্তৱ সপোন দেখা নাছিল নেক্সট কুৱেশ্যনটো হ'ল what other dreams does Sophie have besides having a boutique মানে হ'ল বৌটিক খেলাৰ বাহিৰে Sophieৰ আন কি কি সপোন আছিল তো আনসাৰ হ'ল the biggest dream of Sophie is to have a boutique. She wants to rise above her lower middle class status. Her other dream is of being an actress as there is real money in that. মানে হ'ল Sophieৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল এটা বৌটিক খোলা তাই নিজৰ নিম্ন মাধ্যমিক স্থিতিৰ পৰা ওপৰলৈ উঠিব বিচাৰে তাইৰ আন এটা সপোন হ'ল এগৰাকী অভিনেত্ৰী হোৱা কাৰণ সেই পেছাত প্ৰচুৰ ধন উপাৰ্জনৰ সুযোগ থাকে